হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত বহুতো ছাত্ৰ ছাত্ৰীয়ে জিএনএম পঢ়িব বিচাৰে, কিন্তু অসমত যিকোনো গভৰ্ণমেণ্ট নাইবা প্ৰাইভেট ইনষ্টিটিউশ্যনত জিএনএম পঢ়িবলৈ হ'লে জিএনএম এণ্ট্ৰেন্স এক্সাম এটা দিব লাগে, যিটো এক্সাম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্সে কণ্ডাক্ট কৰে। আৰু এই এক্সামৰ ইতিমধ্যে ফৰ্ম ফিল আপ আৰম্ভ হৈছে। এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ যে এই এক্সামত কি চিলেবাছ থাকিব। ইয়াতে 2 নম্বৰ পইণ্ট দেখুৱাব বিচাৰিছোঁ। 2 নম্বৰ পইণ্টত কোৱা হৈছে দেয়াৰ উইল বি ওৱান পেপাৰ কনচিষ্টিং অফ ইংলিছ, মেথমেটিক্স, জেনেৰেল ছায়েন্স। দ্য কুৱেশ্যন অফ দিছ ছাবজেক্ট শ্বেল বি ক্লাছ 10th ষ্টেণ্ডাৰ্ড। অৰ্থাৎ এই জিএনএম এণ্ট্ৰেন্স এক্সামত মাত্ৰ এখন পেপাৰ থাকিব আৰু সেইখন পেপাৰত ইংৰাজী, মেথমেটিক্স, জেনেৰেল ছায়েন্স এই 3খন ছাবজেক্টৰ প্ৰশ্ন থাকিব আৰু এই প্ৰশ্নকেইটা কিন্তু ক্লাছ 10th ষ্টেণ্ডাৰ্ড হ'ব। অৰ্থাৎ তোমালোকৰ যি ক্লাছ 10ৰ ইংৰাজী, মেথমেটিক্স, জেনেৰেল ছায়েন্স আছে তাৰে ওপৰত বেছ কৰি এই প্ৰশ্ন কাকতখন প্ৰস্তুত কৰা হ'ব। 3 নম্বৰ পইণ্টত কোৱা হৈছে দ্য টোটেল মাৰ্কছ অফ দি এক্সামিনেশ্যন শ্বেল বি 100 মাৰ্কছ। অৰ্থাৎ যি প্ৰশ্ন কাকত থাকিব সেই প্ৰশ্ন কাকতত 100 মাৰ্কৰ প্ৰশ্ন থাকিব আৰু 100টা প্ৰশ্ন থাকিব। এটা প্ৰশ্নৰ বিপৰীতে 1 নম্বৰকৈ থাকিব। ইংৰাজী 50 মাৰ্কৰ প্ৰশ্ন থাকিব, মেথমেটিক্স 25 মাৰ্কৰ প্ৰশ্ন থাকিব, সেইদৰে জেনেৰেল ছায়েন্সৰ 25 মাৰ্কৰ প্ৰশ্ন থাকিব। 4 নম্বৰ পইণ্টত কোৱা হৈছে দেয়াৰ শ্বেল বি ন' নেগেটিভ মাৰ্কিং ফৰ ৰং এনচাৰ। এই প্ৰশ্নৰ এনচাৰ লিখোঁতে যদি তোমালোকৰ ভুল হয় তেতিয়াহ'লে কোনো ধৰণৰ নেগেটিভ মাৰ্ক নাই, জাষ্ট ইয়াতে এনচাৰ লিখিলেই হৈ যাব। এইখিনি আছিলে তোমালোকৰ চিলেবাছ। 5 নম্বৰ পইণ্টত কোৱা হৈছে দ্য কুৱেশ্যনছ উইল বি বথ ইন ইংলিছ এণ্ড এছামিজ লেংগুৱেজ। তোমালোকে এই প্ৰশ্ন কাকত ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমত পাবা। হাউএভাৰ দ্য কেণ্ডিডেট উইল বি ৰিকুৱাৰ্ড টু ফিল ইন দ্য OMR শ্বীট অফ দি এণ্ট্ৰেন্স এক্সামিনেশ্যন ইন ইংলিছ অনলি। অৰ্থাৎ তোমালোকৰ OMR এনচাৰ শ্বীট থাকিব আৰু সেই OMR এনচাৰ শ্বীটত ফিল আপ কৰিব লাগিব। ইয়াক হৈছে তোমালোকৰ চিলেবাছ। কোনে কোনে এই পৰীক্ষা দিব বিচৰা এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা।